আজি মই 2টা কুকুৰা বিক্ৰী কৰিলোঁ। 2 কেজি 800 গ্ৰামৰ হৈছে। এতিয়া আবেলি খানা দিব লৈছোঁ। অমিতা পাতটো ভালকৈ কুটি ল'ম। কুটি লৈছোঁ। তাৰপিছত দানা এইটো হৈছে অমিতা পাত, এইটো চাউল ভাত, তুঁহগুৰি গোটেইকেইটা মিক্সাৰ কৰি এতিয়া গধূলিৰ খানাটো দিম। ভালকৈ মিলাই লৈছোঁ। অমিতা পাত দিলে বেমাৰ কম হয় বুলি কয়, সেইকাৰণে অমিতা পাত দিছোঁ। তুঁহগুৰিটো দিলে দানাৰ খৰচটো অকণমান কমিব। আৰু ধুনীয়াকৈ খাই আছে কুকুৰাকেইটাই। গধূলি টাইমৰ খাই আছে। এতিয়া দিলে আকৌ ৰাতি দিব নালাগে, আৰু ৰাতিপুৱা আকৌ 6টামান বজাত দিব লাগে। পানী দি লৈছোঁ। বাই বাই।